এতিয়া সকলোৰে এটাই অপেক্ষা যে 5 ফেব্ৰুৱাৰী দিনটোলৈকে তো সকলোৱে গম পাইছে চাগে যে 5 ফেব্ৰুৱাৰী তাৰিখে কিহৰ বাবে সকলোৱে অপেক্ষা কৰি আছে যিসকল ল'ৰা ছোৱালীয়ে এপ্লাই আবেদন কৰি থৈছে তো সেইসকলে হয়তো নিশ্চয় গম পাইছে আৰু যিসকলে এপ্লাই আবেদন কৰা নাই তো সেইসকলে ভাবিছে যে 5 ফেব্ৰুৱাৰী দিনা কি আছে তো 5 ফেব্ৰুৱাৰী দিনা যেহেতু অসম আৰক্ষীৰ যিমানখিনি 4th গ্ৰেড লেভেলৰ পদ আছে তো চতুৰ্থ প্ৰকৰণৰ যিমানখিনি পদ আছে কুক হওক মেছন হওক ৱাটাৰ কেৰিয়াৰ হওক থুবি হওক মালি হওক সাফাই কৰ্মচাৰী বা যিমানখিনি পদ নহওক কিয় বা বাৰ তাতে অন্য বিভাগৰ যিমানখিনি পদ আছে তো সেই পদৰ কি হ'বলৈ গৈ আছে এক্সাম হ'বলৈ গৈ আছে তো এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন যে আমাৰ সেই এক্সাম চেণ্টাৰত গ'লে আমি কি লৈ যাব লাগিব বা এক্সাম চেণ্টাৰত আমাক কি সুধিব বা এক্সাম চেণ্টাৰত আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন সন্মুখীন হ'ম বা আমাৰ এক্সাম চেণ্টাৰত কি ডকুমেণ্ট লৈ যাব লাগিব তো তাৰ ওপৰতে বহুতেই ভাবি আছে বহুতেই কমেণ্ট কৰে যে দাদা অমুক বিভাগৰ ওপৰত এটা ভিডিঅ' বনাওক দাদা অমুক বিভাগৰ এটা ওপৰত ভিডিঅ' বনাওক তো তেনেকৈ ধৰণৰ কমেণ্ট কৰিছে তো অলৰেডি যোৱাকালি মই ভিডিঅ' আপলোড দি দিছোঁ তো আজিৰ এই ভিডিঅ'টো ধুনীয়াকৈ আমি আলোচনা কৰিম যে তোমালোকৰ এই যিখিনি এক্সাম হ'ব 4th গ্ৰেড লেভেলৰ অসম আৰক্ষী চতুৰ্থ বৰ্গৰ যিমানখিনি এক্সাম হ'ব তো সেই এক্সামত কি চেক কৰিব বা এক্সামত তোমালোকক কি সুধিব বা এক্সাম ক'ত পৰিব বা এক্সাম হল ক'ত থাকিব এনেকুৱা ধৰণৰ নানান কুৱেশ্যন ঠিক আছে চ' বৰ্তমান নম্বৰ ওৱান হৈছে যে তোমালোকৰ সেই এক্সাম চেণ্টাৰবিলাক ক'ত হ'ব ঠিক আছে যেহেতু অসমত প্ৰায় কিমান 35খন জিলা আছে আৰু যেহেতু 35খন জিলাৰ 35টা চেণ্টাৰ নপৰে ঠিক আছে তো কি হ'ব যে 4খন বা 5খন বা 3খন ডিষ্ট্ৰিক্ট মিলাই এটাই কি হ'ব চেণ্টাৰ হ'ব হয়তো আমাৰ যদি চাবলৈ যাওঁ দৰং ওদালগুৰি বা কামৰূপ মেট্ৰ' গ্ৰাম্য মৰিগাঁও নগাঁও এনেকুৱা যিখিনি ডিষ্ট্ৰিক্ট আছে আমাৰ গুৱাহাটীৰ ওচৰত তো সেই সকলো হয়তো গুৱাহাটীত পৰিব পাৰে ঠিক আছে বাকী যদি চাবলৈ যাওঁ গোলাঘাট শিৱসাগৰ ডিব্ৰুগড় বা এনেকুৱা ধৰণৰ যিমানখিনি ডিষ্ট্ৰিক্ট আছে ওচৰে পাজৰে হয়তো সেইখিনি যোৰহাটত পৰিব পাৰে হয়তো ডিব্ৰুগড়তো পৰিব পাৰে এনেকুৱা মানে এটা চেণ্টাৰ থাকিব ঠিক আছে আৰু হয়তো সেই গোটেইখিনি ডিষ্ট্ৰিক্টৰ হয়তো এটা চেণ্টাৰতে হ'ব পাৰে ঠিক আছে যিহেতু আমাৰ এক্সামবিলাক কি হ'ব 5 ফেব্ৰুৱাৰীৰ পৰা হ'ব তো প্ৰায় এতিয়ালৈকে যিটো সময়টো কথা উল্লেখ কৰা নাই কিমান দিন থাকিব যিহেতু 5 ফেব্ৰুৱাৰীৰ পৰা হ'ব আৰু সেই 5 ফেব্ৰুৱাৰীত তোমালোকৰ স্কিল বা PhD আৰম্ভ হ'ব ঠিক আছে তো যেহেতু 3খন 4খন ডিষ্ট্ৰিক্টৰ মিলি হয়তো এটা চেণ্টাৰত হ'ব পাৰে বা 5খন 4খন ডিষ্ট্ৰিক্ট মিলি হয়তো এটা চেণ্টাৰত হ'ব পাৰে এনেকুৱা হ'ব পাৰে হয়তো গোটেইখিনি ডিষ্ট্ৰিক্টৰ হয়তো এটা চেণ্টাৰতে হ'ব পাৰে ঠিক আছে কিন্তু যেহেতু এতিয়া মনত এটাই প্ৰশ্ন হৈছে যে দাদা মইতো কুকত এপ্লাই কৰিছোঁ বা মইতো ৱাটাৰ গ্ৰেডত এপ্লাই কৰিছোঁ তো আমাৰ ইণ্টাৰভিউবিলাক কেনেকুৱা হ'ব ঠিক আছে তো যিহেতু চেণ্টাৰতে ইণ্টাৰভিউ নপৰক কিয় তাতে কি হ'ব যে কুকৰ বাবে এক্সট্ৰা এটা কি থাকিব ডিপাৰ্টমেণ্ট থাকিব বা ৱাটাৰ কেৰিয়াৰৰ বাবে এটা এক্সট্ৰা ডিপাৰ্টমেণ্ট থাকিব বা বাৰবাৰ বাবে এটা এক্সট্ৰা ডিপাৰ্টমেণ্ট থাকিব বা সেইটো 10 এটা থাকিব তাতে মানে কি হ'ব যে কুকৰ কাৰণে এজন ষ্টাফ থাকিব এটা ষ্টাফ থাকিব বা ৱাটাৰ কেৰিয়াৰৰ কাৰণে ষ্টাফ থাকিব বা বাৰবাৰ কাৰণে ষ্টাফ থাকিব ঠিক আছে তাতে এজন ছাৰ থাকিব বা এজন ইনষ্ট্ৰাক্টৰ থাকিব তো তোমালোকক কুৱেশ্যনবিলাক সুধিব আৰু ডকুমেণ্টৰ কথাটো ক'বলৈ গ'লে আমাৰ যিখিনি পদ আছে চতুৰ্থ বৰ্গৰ তো তাতে কি লাগিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব ঠিক আছে আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট তোমালোকে গম পাইছা চাগে যে তোমালোকৰ কামৰ যিটো দক্ষতা তো সেই দক্ষতাৰ ওপৰত চাৰ্টিফিকেট দিয়ে লাগিলে তোমালোকৰ ৱাটাৰ কেৰিয়াৰ নহওক কিয় লাগিলে তোমাৰ কুকৰে নহওক কিয় লাগিলে তোমালোকৰ বাৰবাৰে নহওক কিয় ঠিক আছে বাৰবাৰৰ যিখন চাৰ্টিফিকেট থাকে সেয়া চিলনৰ পৰা দিয়ে ৱাটাৰ কেৰিয়াৰৰ হয়তো তোমালোকে PhDৰ পৰা পাব পাৰা হয়তো তোমালোকৰ কিছুমান যিহেতু পানীৰ ছাপ্লাই থাকে তাতে পৰা পাব পাৰা আৰু কুকৰ হ'লে হোটেলৰ পৰা পাব পাৰা 3 ষ্টাৰ 2 ষ্টাৰ কথা নাই তো এতিয়া আমাৰ সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটবিলাক কি হয় যে কিছুমানে ফেক বনাই লৈ যায় তো যিটো নেকি পিছত বিপদত পৰা যায় বা বিপদৰ সন্মুখীন হ'ব লগা হয় ঠিক আছে হয়তো সেই চাৰ্টিফিকেটৰ বাবে কিছুমান কোৰ্ট কেছো হৈ যায় তো সেইবাবে যদি তোমালোকৰ তাত যদি ফেক চাৰ্টিফিকেট যদি বনাইছা তো বা হয়তো কম্পিউটাৰত এডিট কৰি যদি বনাইছা তেতিয়াহ'লে সেই চাৰ্টিফিকেট লৈ তোমালোকে ইণ্টাৰভিউ দিব নগ'লে ভাল আৰু যদি তেনেকুৱা চাৰ্টিফিকেট লৈ যদি তোমালোকে ইণ্টাৰভিউ দিবলৈ যোৱা যদি তোমালোকে তাতে যদি গম পোৱা তাতে তোমালোকে ধৰা পৰে তেতিয়া হয়তো তোমালোকৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে হয়তো জেল তেল দিব পাৰে বা এনেকুৱা কিবা কিবি কৰিব পাৰে যিহেতু এতিয়ালৈকে সেইটো কোনো কাৰণত গম পোৱা নাই ঠিক আছে তো তথাপিও তোমালোকে ফেক ডকুমেণ্ট যদি আছে তোমালোকে লৈ যাব নালাগে যদি তোমালোকে হোটেলৰ পৰা ওলাইছা বা তোমালোকে যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি কিনে ওলাইছা তেতিয়া সেইখন লৈ যাব পাৰা কিন্তু এই কাৰোবাৰ পৰা এডিট কৰি যদি বনাইছে তেতিয়াহ'লে সেই ডকুমেণ্ট লৈ যাব নালাগে ঠিক আছে যিহেতু আজিকালি যিটো ইণ্টাৰভিউ প্ৰচেছ হৈছে তো এইটো পূৰা একদম নিকা ভাৱত হৈছে বা যিটো পূৰা ৰুলত হৈছে তো সেইবাবে কি কৰে তোমালোকৰ ডকুমেণ্টৰ নাম্বাৰ মাৰিব কম্পিউটাৰত মাৰিব আৰু হয়তো হোটেল যিখনৰ পৰা ওলাইছে তোমালোকে সেই হোটেলৰ কৰ্তৃপক্ষলৈকে ফোন কৰি সুধিব পাৰে ঠিক আছে তো সেইবাবে তোমালোকে এনেকুৱা ফেক ডকুমেণ্ট লৈ নাযাব বাকী তোমালোকৰ যিটো বিভাগত তোমালোকে এপ্লাই আবেদন কৰিছা তো সেই এপ্লাই আবেদন কৰা বিভাগৰ কিছুমান কুৱেশ্যন থাকিব বা তোমালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব এনেকুৱা ধৰণৰ বহুতৰ মনত প্ৰশ্ন থাকে যে যদি তোমালোকে কুকত এপ্লাই আবেদন কৰিছা বা যদি তোমালোকে ৱাটাৰ কেৰিয়াৰত এপ্লাই আবেদন কৰিছা তো এনেকুৱা ধৰণৰ বহুত ধৰণৰ যিহেতু বিভাগ আছে তো যিটো বিভাগত এপ্লাই আবেদন কৰিছা তো তোমালোকৰ যিজন ছাৰ থাকিব সেই ছাৰজনৰ তোমালোকক বহুত কুৱেশ্যন থাকিব ঠিক আছে ধৰক তোমালোকে জাষ্ট এটা উদাহৰণ যদি কুকত এপ্লাই কৰিছা তো কুকৰ বিষয়ে কিছুমান কথা সুধিব যে তোমালোকক হয়তো সুধিব পাৰে যে তুমি ইমানকেইটা পদ আছিলে তো তুমি কুকটো কিয় চিলেকশ্যন কৰিলা
ঠিক আছে বা তোমালোকৰ সুধিব পাৰে যে তোমাৰ কুক তোমাৰ যেটো পদ আছে তো সেই কুকৰ পদটো কৰিব তুমি আগ্ৰহী নে তো আগলৈ কেনেকুৱা ধৰণৰ কাম কৰি যাবা বা আগলৈ তোমালোকে এই কামটো কৰিব কাৰণে আগ্ৰহী নে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব তো তোমালোকে একদম সোচ সমজকে উত্তৰ দিব লাগিব ঠিক আছে বা যদি তোমালোকে ওৱাটাৰ কেয়াৰ যদি এপ্লাই কৰিছা বা তোমালোক সুধিব পাৰে যে ইমানখিনি ফৰ্থ গ্ৰেডৰ বা ইমানখিনি চতুৰ্থ বৰ্গৰ পদ আছে তো তোমালোকে বা তুমি এই পদটো কিয় সিলেকশ্যন কৰিলা ঠিক আছে তো এই পদটো তুমি আগ্ৰহী না বা এই পদটো তুমি আগলৈকে কেনেকুৱা ধৰণৰ কাম কৰি যাবা এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব তো একদম ধুনীয়াকৈ উত্তৰ দিবা ঠিক আছে বাকি বাৰ ঠিক সেমেই হ'ব মানে ধৰক তুমি যেটো পদতে এপ্লাই নকৰা কিয় বা যেটো পদতে তুমি আবেদন নকৰা কিয় সো কুৱেশ্যন সেম তেনেকৈ সুধিব হয়তো তাৰ বাহিৰে বেলেগ সুধিব পাৰে তো তোমালোক অলপ ভালদৰে চাই যাবা ঠিক আছে তো আৰু যেটো আমাৰ সেন্টাৰ থাকিব তো সেন্টাৰত প্ৰায় কি হৈছে যে আমাৰ পোষ্ট আছে কিমান প্ৰায় 200 এনেকুৱা কিবা হ'ব নেকি পোষ্ট আজি মানখিনি জানো তো সেই পদৰ যেটো ট্ৰেড টেষ্ট থাকিব আৰু যেটো ফিজিক্যাল টেষ্ট থাকিব তো দুটা টেষ্ট থাকিব ঠিক আছে তো তাতে তোমালোকৰ নাম্বাৰ থাকিব কিমান 50 নাম্বাৰ যদি তোমালোকৰ যদি 50 নাম্বাৰৰ ভিতৰত যদি 33 যদি পোৱা তো তোমালোকে ধুনীয়াকৈ 5 মাৰ্ক এটা পাবা যেটো তাতে মানে কি কৰিছে 50 ৰ ভিতৰত তোমালোকৰ 33 এটা ধৰিছে 5 মাৰ্ক ঠিক আছে যদি আমি চাবলৈ যাওঁ আমি যদি আগতে যদি স্কুলত যদি কি কৰিছিল যদি এক্সাম যদি দিছিলো মানে কি ইউনিট টেষ্ট বিলাক যদি দিছিলো ন 25 মাৰ্কৰ আহে তাতে কিবা 15 পালে তোমালোকে পাছ হোৱা ঠিক তেনেকুৱা কি কৈছে 50 যদি তোমালোকে 33 যদি পোৱা তেতিয়া তোমালোকে পাছ কৰিবা ঠিক আছে এটা 5 মাৰ্ক হ'ব তো এই মাৰ্কটো তোমালোকে উঠাব কাৰণে ভালদৰে তোমালোকে কি কৰিব লাগিব এনসাৰ বিলাক দিব লাগিব আৰু তোমালোকে যদি পিএইচডি থাকিব তাতে পিএইচডি তোমালোকে কি কৰিব যে তোমালোকৰ হাইট চেষ্ট ওয়েট এইবিলাক জুখিব লৰাখিনিৰ আৰু ছোৱালীখিনিৰ হাইট ওয়েট এনেকুৱা জুখিব ঠিক আছে তাৰ পিছত কি কৰিবা মেডিকেল টেষ্ট কৰিবা মেডিকেল টেষ্টত তোমালোকৰ কাণ হাত নাক ভৰি যিমানখিনি চাবলগীয়া থাকে তো সকলোবিলাক চাব তাৰ পিছত তোমালোকৰ মেডিকেল ফিট হলে ফিট দিব আৰু যদি আনফিট হয় আনফিট হৈ তুমি ওলাই আহিব লাগিব ঠিক আছে তো বাকি আৰু তোমালোকে যেতিয়া এক্সাম হলত যাবা তো এক্সাম হলত যাওঁতে তোমালোকে আধাৰ কাৰ্ড পান কাৰ্ড এডমিট কাৰ্ড লগতে তোমালোকৰ যিমানখিনি ডকুমেণ্টছ তাতে বিচাৰে সকলোবিলাক ধুনীয়াকৈ তোমালোকে অৰিজিনেল লৈ যাবা আৰু লগতে 2 কপি জেৰেক্স কৰি লৈ যাবা ঠিক আছে তেতিয়া তোমালোকৰ মানে যদিও মানে কাগজ যদি বেছিকৈ বিচাৰে তোমালোকৰ মানে প্ৰবলেম নহয় তো সেইভাবে 2 কপিকৈ জেৰেক্স কৰি তোমালোকে লৈ যাব লাগিব বা লৈ যাবা তেতিয়া তোমালোকৰ ভাল ঠিক আছে বাকি টেট টেষ্টত কমে পালা যে তোমালোকৰ যেটো টেট টেষ্ট বুলি কয় মানে টিপিটি টেট প্ৰফেশনেলিটি টেষ্ট তোমালোকে যেটো বিভাগত অনলাইন আবেদন কৰিছা তো সেই অনলাইন আবেদনৰ কৰা বিভাগটো তোমালোকৰ যেটো বিভাগতে কৰিছা তো সেই বিভাগৰ কুৱেশ্যন সুধিব বা সেই বিভাগৰ বিষয়ে তোমালোকে জানি যাব লাগিব আৰু সেই বিভাগৰ তোমালোকৰ সাৰ্টিফিকেটখন লগত লৈ যাব লাগিব ঠিক আছে এই বস্তুখিনি তোমালোকে ধুনীয়াকৈ লৈ যাবা আৰু বৰ্তমান অহাকালিলৈ যেটো আজি 27 তাৰিখ হয় আৰু অহাকালি 28 তাৰিখ তো 28 তাৰিখে তোমালোকৰ এডমিট কাৰ্ড দিব যেটো এই ভিডিওটো মই অহাকালিও আপলোড দিব পাৰো বা নেক্সট দিনাও আপলোড কৰি দিব পাৰো হয়তো তাৰ বাবে তাৰিখটো অলপ উলাট পালট হ'ব পাৰে তো তোমালোকে ডাইৰেক্ট নধৰিবা ঠিক আছে বাকি সকলোলৈকে মোৰ ফালৰ পৰা আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীখিনিৰ যিমানখিনি স্কিল টেষ্ট বা যিমানখিনি টেট টেষ্ট বা যিমানখিনি পিএইচডি টেষ্ট হ'বলৈ গৈ আছে সকলোকে মোৰ ফালৰ বেছ হৈছে যাতে তোমালোকে ভালদৰে তোমালোকৰ এক্সাম বিলাক দিয়া বা তোমালোকৰ সপোনৰ পোষ্টটো তোমালোকে ল'বলৈ সক্ষম হোৱা তাৰিখ কামনা কৰিছো ঠিক আছে বাকি তোমালোকে গম পোৱাই চাগে যে আমাৰ 4th গ্ৰেড লেভেলৰ পদখিনিৰ বাবে ৰিটেন টেষ্ট নাই আৰু ফিজিক্যাল টেষ্ট নাই মানে ফিজিক্যাল টেষ্ট আছে যেটো ফিজিক্যাল এফিচিয়েন্সি টেষ্ট মানে ৰানিং লং জাম্প এইটো নাই বাকি হাইট চেষ্ট জুখিব তো ওয়েট জুখিব কিন্তু ৰানিং আৰু লং জাম্প নাই আৰু ৰিটেন টেষ্টটো নাই তো তোমালোকৰ কাৰণে বহুত ভাল খবৰ সোণালী সুযোগ তো এনেকুৱা সুযোগ যাতে তোমালোকে নেহৰুৱা ভালদৰে তোমালোকে দিবা ঠিক আছে আৰু যিমানখিনি উত্তৰ দিয়া ভাবি চিন্তি উত্তৰ দিবা ঠিক আছে কাৰণ যেহেতু এতিয়া বৰ্তমান কি হৈছে আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষা হয় আৰু সেই প্ৰতিযোগিতামূলক পৰীক্ষাত কি কৰে যে মানে ডাইৰেক্ট ৰিজেকশ্যন কৰোঁ এনেকৈ সেইবাবে ৰিজেকশ্যন নোহোৱাকৈ ভালদৰে তোমালোকে এক্সামটো দি থৈ আহিবা ঠিক আছে তো তোমালোকৰ য'তে পৰক কিয় ভালদৰে যাবা আৰু যেবাৰ মানে ভালদৰে ইণ্টাৰভিউবিলাক দিবা আৰু ভালদৰে তোমালোকে নিজৰ দক্ষতাটো দেখুৱাবা ঠিক আছে আৰু কুৱেশ্যনবিলাক সুধিলে ধুনীয়াকৈ উত্তৰ দিবা তো মাত্ৰ অপেক্ষা এতিয়া 5 ফেব্ৰুৱাৰীলৈকে তো অপেক্ষা কৰি থাকক আৰু বেছি দিন নাই আৰু প্ৰায় 6 দিন আছে 6 দিনৰ পিছত তোমালোকৰ সেই টিপিটি আৰু পিএইচডিৰ কাৰণে তোমালোকে যাব লাগিব নিজৰ চেণ্টাৰত আৰু অহাকালি যেহেতু 28 জানুৱাৰীৰ দিনা তোমালোকে গম পাই যাবা যে তোমালোকৰ ক'ত চেণ্টাৰ পৰিব বা কিমান টাইমৰ ৰিপৰ্টিং থাকিব আৰু কি লগত লৈ যাব লাগিব আৰু কিমানটা বজাত তোমালোকে পাব লাগিব ঠিক আছে তো চেনেলটোতে সাবস্ক্ৰাইব কৰি থাকিব আৰু ভিডিওটো লাইক কৰি দিব আৰু নতুন বন্ধু বান্ধৱীৰ কাৰণে ভিডিওবিলাক শ্বেয়াৰ কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যেন ভিডিওৰ নটিফিকেশ্যন তোমালোকে আগতীয়াকৈ পায় এপিঅ'ৰ এটা মেছেঞ্জাৰ আৰু কনষ্টেবল লাইফৰ বাবে কিবা যদি জানিবলগীয়া কথা আছে স্কিল এডছৰ বিষয়ে তো কমেণ্ট কৰি দিয়ক নহ'লে ইনষ্টাগ্ৰামত যাওক সঞ্জীৱ অসম বুলি চাৰ্চ কৰক ডিছক্ৰিপশ্যন লিংক আছে পেজটো ফ'ল' কৰিব মেছেজ কৰি দিব ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু হোৱাটছআপ গ্ৰুপত জইন হ'লে যে হৈ ল'ব পাৰে ডিছক্ৰিপশ্যন লিংক আছে তাতে গৈ তোমালোকে মেছেজ কৰি দিব নহ'লে মোক পাৰ্চনেলি ফোনো কৰিব পাৰে মই যদি কিবা প্ৰব্লেম থাকে ধুনীয়াকৈ তোমালোকক বুজাই দিম ঠিক আছে বাই বাই নেক্সট ভিডিঅ'ত আকৌ আহিছোঁ অন্য ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই জয় অসম